Hello students, তো বহুতে সামাৰাইজিঙৰ ভিডিঅ' খুজি আছিলে তো আজি ভিডিঅ'ত লৈ আহিছোঁ আমি সামাৰাইজিং কিদৰে কৰিব লাগে সেইটো তো এই ভিডিঅ'টো ষ্টাৰ্ট হ'ব কৰপৰা নোট মেকিঙৰ পৰা তো নোট মেকিঙৰ ভিডিঅ'টো তোমালোকে যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম সেই ভিডিঅ'টো চাইহে এইটো ভিডিঅ' চাবা কাৰণ নোট মেকিংখিনি জানিলে তোমালোকে সামাৰাইজিং জানিব পাৰিবা তো সেই ভিডিঅ'টো চোৱাৰ পিছত যিসকল আহিছা তো এতিয়া চোৱা মই জাষ্ট যোনটো দেখালোঁ মই নোট মেকিঙৰ যোনটো দেখাইছিলোঁ সেই ছেইম পেজেছটো ইয়াত আমি নোট মেকিংটো দেখাম তো ইয়াতে চোৱা নোট মেকিংটো এনেধৰণৰ হ'ব নোট মেকিংখিনি চোৱাৰ দেখুৱাৰ এটা কাৰণ যে নোট মেকিঙৰ পৰা আমি সামাৰাইজিং কৰিব লাগিব তো ইয়াতে আমি টাইটেলটো কি আছিলে এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ ৱাচিং টেলিভিশ্যন বা টিভি লিখিব পাৰা তো ইয়াতে চোৱা বেনিফিটছ প্ৰথম পইণ্টটো কি আহিছে বেনিফিটছ আহিছে ইনক্ৰিজেজ নলেজ হ'ব দেই নহয় নলেজ মোৰ তোমাৰ কি হৈ আছে এপ্লিকেশ্যনত লিখা আছে নলেজ হ'ব অফ আউটছাইড ৱৰ্ল্ড ছায়েন্স মেডিচিন তাৰপিছত আৰ্টছ recreation of old people and patience, informal language practice, increase vocabulary and helps practice listening. So here disadvantage ki ase people watch for 6 hours or more, students stare at screen for hours, negative influence, effect on human brain, poor connection. Yata impact ki hobo feels life not very exciting, TV more real life seems boring, depression when can't solve problems, violence shown on TV, children become violent, killing seem normal. তো সামাৰিটো লিখাৰ আগতে এটা টাইটেল দিব লাগিব তো টাইটেলটো সেইটো দিলেই হ'ল এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ ৱাচিং টিভি হৈ গ'ল এতিয়া চোৱা এতিয়া আমি সামাৰাইজিঙৰ ক্ষেত্ৰত আমি যোনবিলাক মানে নোট মেকিং বনাইছোঁ তাৰ পৰা আমি সেইখিনি ইউজ কৰি আমি গোটেইখিনি বনাম এতিয়া আমি প্ৰথম লাইনটো কি লিখিম আমি যিহেতু কিহৰ বিষয়ে লিখিছিলোঁ গুড ছাইড আৰু বেড ছাইডৰ বিষয়ে লিখিছোঁ প্ৰথমতে এটা লাইন লিখি ল'ব পাৰোঁ ৱাচিং টেলিভিশ্যন হেজ বোথ গুড এণ্ড বেড ছাইডছ এতিয়া প্ৰথমতে আমি কিহৰ কথা লিখিম যে আমাৰ বেনিফিট কি হয় বা ভাল ছাইডটো কি ইট হেল্পছ পিপুল লাৰ্ণ এবাউট ৱৰ্ল্ড ছায়েন্স মেডিচিন এণ্ড আৰ্টছ এইখিনি কথা আমি চোৱা নোট মেকিঙত দিছোঁৱে যে আউটছাইড ৱৰ্ল্ড ছায়েন্স মেডিচিন হৈ গ'ল ইট অলছ' গিভ এণ্টাৰটেইনমেণ্ট টু অল্ড পিপুল এণ্ড পেচেণ্টছ হেল্প ইম্প্ৰুভ লেংগুৱেজ স্কিল তো ইয়াতে কি লিখিছে চোৱা আমি এইখিনি আগতেও লিখি আহিছোঁ যে এইখিনি অল্ড পিপল পেচেণ্টছ আৰু কি লেংগুৱেজ বেটাৰ কৰে প্ৰেক্টিছ বেটাৰ কৰে ভকাবুলাৰী বেটাৰ কৰে হয়নে প্ৰেক্টিছ লিছনিং তো সেইখিনিও লিখিব পাৰা প্ৰেক্টিছ লিছনিংটো ইয়াত সোমোৱা নাই এইখিনি তোমালোকে লিখিব পাৰা এতিয়া এইখিনি বেনিফিটছখিনি গোটেইকেইটা পইণ্ট সোমাই গ'ল এতিয়া আমি কি কৰিম ডিছএডভান্টেজখিনি ডিছএডভান্টেজ কি আছে বাট ৱাচিং টু মাছ কেন হাৰ্ম ষ্টুডেণ্ট তো এইটো আমি লিখিছোঁ ডিছএডভান্টেজেছ চোৱা তো ইয়াতে কি লিখিছে ষ্টুডেণ্ট ষ্টেয়াৰ এট স্ক্ৰীন ফৰ আৱাৰ্ছ পিপুল ৱাচ ফৰ 6 hours or more তো ষ্টুডেণ্টৰ কথা যিহেতু আহিছে তো ইয়াতে কি লিখিছে আমিতো গোটেইটো লাইন বাই লাইন তেনেকৈ লিখিব নালাগে হা তো আমি ইয়াতে কি হ'ব বেছিকৈ চালে কি হয় ষ্টুডেণ্টৰ প্ৰভাৱ পৰে সেইটো ষ্টুডেণ্টৰ কথা ইয়াত সোমাইছে আৰু কি কৰে চোৱা তাৰপিছতে আৰু কি আছে ৰিডিউচ ফ'কাছ এফেক্ট ব্ৰেইন সেইখিনি চোৱা ইয়াতে আছে ইট কেন মেক ৰিয়েল লাইফ পিছত ইম্পেক্টৰ কথা অলপ লিখিব লাগিব তো ইয়াতে কি লিখিছে ইট কেন মেক ৰিয়েল লাইফ চিনছ বৰিং এণ্ড কজ ছেডনেছ হৈ গ'ল এইখিনি কথা ইয়াতে আছে দেখিছা তোমালোকে তাৰপিছত টিভি ভায়লেঞ্চ মে নেক্সট আমি 4 নম্বৰ ভায়লেঞ্চৰ কথা আহিছে তো ইয়াতে চোৱা টিভি ভায়লেঞ্চ মে অলছ' মেক চিলড্ৰেন মোৰ এগ্ৰেছিভ এণ্ড লেছ চেনচিটিভ টু কিলিং তো এইখিনি চোৱা ইয়াতে আছে গোটেইখিনি তো ইয়াতে চোৱা বস্তুবিলাক আমি প্ৰথমতে আমি কি কৰিম নোট মেকিং কৰিম নোট মেকিঙৰ পিছত যোনবিলাক পইণ্ট থাকিব সেই পইণ্টখিনি আমি অলপ বহলাই ইয়াত লিখিব লাগে আৰু বহুত এগালমান লিখিব নালাগে সৰু সুৰাকৈ লিখিলেই হ'ল তাতে তোমালোকে নম্বৰ পাই যাবা তাৰোপৰি লাগিব অলপ প্ৰেক্টিছ তোমালোকে যদি এনেদৰে দুটামান প্ৰেক্টিছ কৰা ধুনীয়াকৈ হৈ যাব তোমালোকৰ খুব বহুত টান লাগে দেখিবলৈ কিন্তু টান নহয় দুটামান প্ৰেক্টিছ কৰিলে তোমালোকে ধুনীয়াকৈ পাৰি যিহেতু তোমালোকে গম পাইছা যে এবাৰ MCQ আহিব গতিকে MCQ প্ৰিপেৰেশ্যন তোমালোকে হয়তো কৰিবলৈ অকণ দিগদাৰ পাইছা ক'ৰ পৰা কৰিম ক'ৰ পৰা নকৰিম তেনেকুৱা লাগিছে হয়তো তো আমাৰ এপত আমি ব্যৱস্থা কৰিছোঁ ছায়েন্স আৰ্টছ আৰু কমাৰ্চৰ এই তিনিটা ষ্ট্ৰীমৰ ছাবজেক্ট ৱাইজ আৰু চেপ্টাৰ ৱাইজ গোটেই MCQ ইয়াত পাই যাবা প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰৰ ইয়াত MCQ তোমালোকে উপলব্ধ আছে মাত্ৰ 49 ৰুপিজত তো তোমালোকে দেৰি নকৰি এপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰা আৰু 49 ৰুপিজটো মাত্ৰ কেইদিনমানৰ কাৰণে আছে গতিকে তোমালোকে এতিয়াই গৈ পেলাই সেইখিনি এনৰোল কৰিব পাৰা তো আজি ভিডিঅ'ত সেই কৰিলোঁ কি পঢ়িম